নমস্কাৰ, মই ডক্টৰ কৰবী হাজৰিকা বাইদেউৰ জলধাৰা নামৰ কবিতা পুথিখন এটা প্ৰতিযোগিতাত পাইছিলোঁ আৰু ইয়াত বহুকেইটা কবিতা আছে। ভাবিছোঁ ইয়াৰে মাজৰ এটা আপোনালোকক শুনাওঁ। কবিতাটিৰ শিৰোনাম স্বপ্নচৰ। আশা প্ৰত্যাশা হতাশাৰ বিস্ময় চমকৰে গঢ়া, বিজুলীৰ তীক্ষ্ণ তৰোৱালে বিদীৰ্ণ কৰে সময়। যাৰ এটি ধাৰত অচেতন প্ৰথম প্ৰহৰ, আনটো ধাৰত চিহ্ন হয় হেঙুল গধূলি। ৰৌদ্ৰ ক্লিষ্ট পখিলা পথহাৰা পখী, পৰিচয়হীন সেই ভাসমান কালৰ সেয়ে অতিথি। বিষৰ নদীত সাঁতোৰ মেলা মহস্য কন্যাৰ পাৰাপাৰহীন দুঃস্বপ্নৰ দৰে সময় যেতিয়া নিজেই ব্যাখ্যাতীত বিস্ময়। কিয়েই বা কৰিব পাৰে? জোনাকীৰ কুহি পোহৰে মেঘৰ স্তূপৰ দৰে ৰাতিৰ পিছত ৰাতি আহি পিষ্ট কৰে পোহৰ তৃণৰ অংকুৰণৰ মৃন্ময় বাসনা। জাপ জাপ আন্ধাৰৰ গভীৰত সাৰ পাই টোপনিতে খোজ কঢ়া বিপন্ন বিমূঢ় শতবাগ। কোন সেয়া? দুখৰ প্ৰশান্তি নে সুখৰ যন্ত্ৰণা? এইটোৱে আছিল কবিতাটো। মই কেৱল পাঠ কৰিহে গৈছোঁ।